নমস্কাৰ আসাম মিনহাছ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ এটা ডাঙৰ খবৰ লৈ আনিছোঁ। যোৰহাট সমষ্টিত পাছ পৰি আছে গৌৰৱ গগৈ। 1056টা ভোটত বিজেপিৰ অগ্ৰগতি হৈ আছে যোৰহাট সমষ্টিত। আনপিনে জালুকবাৰী সমষ্টিত 4500 ভোটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি। দ্বিতীয় ৰাউণ্ডৰ অন্তত বোকাখাতত অগপৰ অতুল বৰা প্ৰায় 8000 ভোটত অগ্ৰগতি। লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত মুখ ঠেকেচা খাইছে ভূপেন বৰাই। প্ৰথম ৰাউণ্ডত বৃহৎ ব্যৱধানত ৰাম ভূঞাৰ অগ্ৰগতি। নাজিৰাত বিজেপিৰ অগ্ৰগতি আৰু ডিমত বিজেপিৰ অগ্ৰগতি। মাৰ্ঘেৰিটাতো বিজেপিৰ অগ্ৰগতি। জাগিৰোডত হেট্ৰিক মৰাৰ দিশে পীযুষ হাজৰিকা। প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি 88 আসনত অগ্ৰগতি। প্ৰথম ৰাউণ্ডৰ ভোটগণনা অন্তত ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত 88টা আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে 28খন আসনত। AIUDFে অগ্ৰগতি লাভ কৰিছে 2খনকৈ আসনত। ধুবুৰী জিলা ভোটগণনাৰ আপডেট। গৌৰীপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ সুবাহান আলী সৰকাৰৰ অগ্ৰগতি। গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ সুবাহান আলী সৰকাৰৰ অগ্ৰগতি। বীৰসিং জৰুৱা সমষ্টিত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী। বিলাসীপাৰা সমষ্টিত অগপ প্ৰাৰ্থী জীৱেশ ৰায়ৰ অগ্ৰগতি। ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগমৰ অগ্ৰগতি। গোলকগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ অগ্ৰগতি। দিছপুৰত প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি। দিছপুৰত বিজেপিৰ অগ্ৰগতি। বিজেপি প্ৰদ্যুৎ বৰদলৈ লাভ কৰিছে 8711টা ভোট। কংগ্ৰেছৰ মীৰা বৰঠাকুৰে লাভ কৰিছে 1268টা ভোট। নিৰ্দলীয় জয়ন্ত দাসে লাভ কৰিছে 553টা ভোট। লখিমপুৰৰ 5টা সমষ্টিত বিজেপিৰ অগ্ৰগতি। লখিমপুৰৰ বিহপুৰীয়া ৰঙানদী নাওবৈচা লখিমপুৰ ঢকুৱাখানা সমষ্টিত প্ৰথম ৰাউণ্ডত NDAৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত বিজেপিৰ অগ্ৰগতি। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভোট গণনাত প্ৰথম ৰাউণ্ডত গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাই 5043টা ভোটত অগ্ৰগতি লাভ কৰি আছে। আনহাতে কংগ্ৰেছৰ মাৰ্কলিন মাৰাকে 1098টা ভোট লাভ কৰিছে।